সকলোকে স্বাগতম জনালোঁ কেএছকে এডুকেয়াৰ চেনেলটোলৈ। এই ভিডিঅ'টোত আমি আজি হৈ যোৱা আছাম পুলিচ এছআইৰ মেমৰি বেছড কেইটামান কুৱেশ্যন আলোচনা কৰিম। প্ৰথমতে আহিছিলে এইটো ৰিজনিঙৰ কুৱেশ্যন হয় 0, 1, 1, 2, 3, 5, 8, 13 তাৰপিছত কুৱেশ্যন মাৰ্কত কি হ'ব সেইটো সুধিছিলে। এতিয়া এইটো এটা ইজি কুৱেশ্যন আছিলে। 0 আৰু 1 লগ লাগি আমি 1 পাম, তাৰপিছত 1 আৰু 2, 3 হ'ব, এনেকৈ মানে চিৰিয়েলি আমি প্লাছ কৰি কৰি পাই থাকিম। তেতিয়া লাষ্টৰ কুৱেশ্যন মাৰ্কত কি হ'ব 8 + 13 হ'ব। এতিয়া 8 + 13 কিমান হ'ব 21, গতিকে উত্তৰটো হ'ব 21। এনচাৰ হৈছে 21। নেক্সট আহিছিলে হু ইজ ন'ন এজ বিহগী কবি। কুৱেশ্যনকেইটা মিক্সড হ'ব পাৰে, কিন্তু এইকেইটা আহিছিলে পৰীক্ষাত। বিহগী কবি বুলি কাক জনা যায়? বিহগী কবি বুলি জনা যায় ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি কোৱা হয়। When did মহাত্মা গান্ধী নট কাম টু আছাম? আমাৰ চন দিয়া আছিলে অপশ্যনত, তাৰপিছত সুধিছিল যে মহাত্মা গান্ধী কেতিয়া মানে কোনটো চনত অহা নাছিলে সেইটো সুধিছিলে। তো 1921ত আহিছিল, 4বাৰ আহিছিলে টোটেল 1921। এইটো আমাৰ একেবাৰে কমন কুৱেশ্যন আছিলে, আগৰ ভিডিঅ'টো মই কৈছিলোঁ ইয়াৰ বিষয়ে। 1921ত আহিছিলে, তাৰপিছত কিমান চনত আহিছিল 1926ত আহিছে, তাৰপিছত থাৰ্ড টাইম কিমান চনত আহিছে 1934ত আহিছে, তাৰপিছত নেক্সট আহিছিলে 1946। গতিকে ইয়াৰে আমাৰ 1942টো কি হ'ব শুদ্ধ উত্তৰ হ'ব। 1942ত মহাত্মা গান্ধী অসমলৈ অহা নাছিল। ফুল ফৰ্ম অফ NEP। NEPৰ ফুল ফৰ্ম কি হয়? এৰিয়া ৱাইজ স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম। ক্ষেত্ৰফল হিচাপে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কি হয়? সেইটো হৈছে ওৰাং। ওৰাং ৰাষ্ট্ৰীয় উদ্যান মানে চাইজ হিচাপত এৰিয়া হিচাপত কি হয় সৰু হয়। দ্য ট্ৰিটি অফ ইয়াণ্ডাবু 1826 চাইন বিটুইন। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিলে? ইয়াণ্ডাবু সন্ধি ইংৰাজ আৰু বুৰ্মাসকলৰ মাজত হৈছিলে, ব্ৰিটিছ এণ্ড বুৰ্মা। হু এষ্টাব্লিছ বৰপেটা সত্ৰ এট বৰপেটা। বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিলে? ইয়াৰে উত্তৰটো হৈছে মাধৱদেৱ। বৰপেটা সত্ৰ মাধৱদেৱে স্থাপন কৰিছিল। হু ৰট নামঘোষা। নামঘোষা কোনে লিখিছিল? নামঘোষা লিখিছিল এগেইন উত্তৰটো মাধৱদেৱ হ'ব, মাধৱদেৱে লিখিছিল। বুচু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই। বুচু ফেষ্টিভেল কোনে চেলিব্ৰেট কৰে? আৰু ইয়াৰে উত্তৰটো হৈছে ডিমাছাসকলে। ঠিক আছে, বুচু ফেষ্টিভেল ডিমাছাসকলে চেলিব্ৰেট কৰে। লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ্ড দ্য টাইটেল ৰসৰাজ বাই। মানে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ এই যিটো উপাধি, এই উপাধি কোনে দিছিলে? ইয়াক দিছিল অসম সাহিত্য সভাই দিছিলে। নেক্সট আছে দ্য নেম অফ দ্য ছেটেলাইট লঞ্চ ৰিচেণ্টলি বাই ইৰাণ ইজ। সদ্যহতে ইৰাণী ছেটেলাইট এটা লঞ্চ কৰিছে আৰু ইয়াৰে নামটো হৈছে নুৰ-1। ঠিক আছে, নুৰ হয় নামটো। হু ৱাজ দ্য ফাউণ্ডাৰ অফ কোচ ডাইনাষ্টি। কোচ ডাইনাষ্টিৰ ফাউণ্ডাৰ কোন হয়? কোনে স্থাপন কৰিছিলে? বিশ্বসিংহই। হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনাষ্টি। পালা ডাইনাষ্টিৰ স্থাপকৰ্তা কোন হয়? পালা ডাইনাষ্টিৰ স্থাপকৰ্তা অৰ্থাৎ কোনে স্থাপন কৰিছিলে? উত্তৰটো হৈছে গোপালা। ভূপেন হাজৰিকা ব্ৰিজ ক্ৰছেছ দ্য ৰিভাৰ। মানে ভূপেন হাজৰিকা যিটো সেতু আছে আমাৰ, সেই ভূপেন হাজৰিকা সেতু কোনটো নদীত মানে অৱস্থিত হয় সেইটো হয়, আৰু ইয়াৰে উত্তৰটো হৈছে লোহিত। লোহিত নদীৰ ওপৰত আছে ভূপেন হাজৰিকা সেতু। আৰু এইটো এটা আমাৰ কি হয় ৰিজনিঙৰ কুৱেশ্যন হয়। মাউথ, টিথ, চিউ এইটো আমাৰ দিয়া আছিলে। ইয়াৰ লগত মানে অপশ্যন কেইটামান আছিলে, মই অপশ্যনটো দিয়া নাই। ইয়াৰে মানে কোনটোৰ লগত মানে মিলে সেইটো উলিয়াব দিছিলে। তো ইয়াৰে উত্তৰটো হৈছে আমাৰ হেড, ব্ৰেইন, থিংক। যেনেকৈ মাউথ, আমাৰ মুখত কি থাকে? দাঁত থাকে, দাঁতেৰে আমি চুবাওঁ। ঠিক আছে, ঠিক একেদৰে উত্তৰটো কি হ'ব? আমাৰ মূৰত কি থাকে? আমাৰ ব্ৰেইনটো থাকে, আৰু ব্ৰেইনেৰে আমি কি কৰোঁ? ভাবোঁ, থিংক। গতিকে শুদ্ধটোতো এইটো হ'ব। ফাৰ্ষ্ট নিউজ পেপাৰ অফ ইণ্ডিয়া। ভাৰতৰ সৰ্বপ্ৰথম নিউজ পেপাৰ কি হয়? আৰু ইয়াৰে উত্তৰটো হৈছে দ্য বেংগল গেজেট। বেংগল গেজেট হৈছে ভাৰতৰ প্ৰথম নিউজ পেপাৰ। দ্য আহোম কিং ইন দ্য টাইম অফ শৰাইঘাট ৱাজ। শৰাইঘাটৰ যিটো বেটেল হৈছিলে, শৰাইঘাটৰ বেটেল, ঠিক আছে, শৰাইঘাটৰ বেটেলটো ইয়াতে ৰৈ গৈছে শব্দটো। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিলে? আহোমৰ ৰজা আছিলে উদয়াদিত্য সিংহ।
ফাইণ্ড দ্য অড ওৱান আউট, ইয়াতে আমাৰ যিটো নিমিলে মানে সেইটো বিচাৰি উলিয়াব লাগে। যেনেকৈ নন কপাৰেশ্যন 1920 দিয়া আছে, এইটো আমাৰ শুদ্ধ হয়। ৰাউলেট এক্ট 1930 দিয়া আছে, কিন্তু ৰাউলেট এক্ট 1930 নহয়, 1990ত হৈছিলে। গতিকে আমাৰ ইয়াৰে উত্তৰটো কোনটো হ'ব? ৰাউলেট এক্টে হ'ব। কুইট ইণ্ডিয়া মুভমেণ্ট 1942, এইটো আমাৰ শুদ্ধ হয়, এইকেইটা শুদ্ধ হয়, কিন্তু ৰাউলেট এক্ট 1919ত হৈছিলে। গতিকে ইয়াৰ উত্তৰটো হ'ব, নিমিলাটো হ'ল ৰাউলেট এক্ট 1930। কনকলতা বড়ো ৱাজ শ্বট ডেড ইন হুইচ মুভমেণ্ট? কনকলতা বড়োৱাক মানে কোনটো মুভমেণ্টত গুলীয়াই হত্যা কৰা হৈছিলে? আৰু ইয়াৰে উত্তৰটো হৈছে কুইট ইণ্ডিয়া মুভমেণ্ট। ঠিক আছে। পংগল ইজ চেলিব্ৰেটেড ইন, পংগল ক'ত মানে চেলিব্ৰেট কৰা হয়, ক'ত মনা হয়? ইয়াৰে উত্তৰটো হৈছে তামিলনাডু। তামিলনাডুত ইয়াক চেলিব্ৰেট কৰা হয়। এইটো এটা আমাৰ কি হয়, কিহৰ কুৱেশ্যন হয়? এটা ৰিজনিঙৰ কুৱেশ্যন হয়। ট্ৰি ৰুট বুলি আছিলে, ইয়াৰ লগত মানে তলৰ কোনটো আমাৰ মিলে সেইটো আমি উলিয়াব লাগে। যেনেকৈ গছৰ তলত আমাৰ শিপাবিলাক থাকে, ৰুট থাকে, ঠিক একেদৰে মানে মই অপশ্যনকেইটা দিয়া নাই, ডাইৰেক্ট উত্তৰকেইটা দি গৈছোঁ। ইয়াৰ লগত চাৰ্জাৰী আৰু মেডিচিন এইটো আমাৰ জড়িত যিটো থাকে সেইটো আমাৰ একেই হ'ব, কাৰণ ট্ৰিৰ লগত ৰুট থাকিবই, গছৰ আমাৰ শিপা থাকিবই। ঠিক একেদৰে চাৰ্জাৰী যদি কৰোঁ আমাক মেডিচিন লাগিবই। গতিকে এইটো হৈছে আমাৰ শুদ্ধ উত্তৰটো। A can do a work in 40 days. He left after 8 days. After that, B completed the work in 16 days. In how many days work would be completed if they work together? মানে এ কামটো 40 দিনত কৰিব পাৰে, ঠিক আছে, কিন্তু ই 40 দিন নকৰি 8 দিনতে শেষ কৰি মানে 8 দিন কৰি গুচি গ'ল। তো তেতিয়াহ'লে থাকিল কিমান? 32 থাকিল, ঠিক আছে, এইটো মন কৰিব, ঠিক আছে। 8 দিনহে কৰিছে, কিন্তু 40 দিনত কৰিব পাৰে, কিন্তু বাকী থাকিল সি কৰিব পৰাটো 32 ডেজ। এইটো মনত ৰাখিব, মানে 40 দিনত কৰিব পাৰে অল টোটেল, কিন্তু 8 দিন কৰি এৰি গুচি গ'ল, ঠিক আছে। তাৰপিছত কোন আহিল? বি আহিল। বি আহি কি কৰিলে? কামটো 16 দিনত কমপ্লিট কৰিলে। এতিয়া মনত ৰাখিব, থাকিছিল এৰ কাৰণে থাকিল 32 দিন, ঠিক আছে দেই। বি কৰিলে কিমান? 16 দিনত। গতিকে এটা কথা মনত ৰাখিব, 2 গুণ, 2 গুণ হৈ যায়। আৰু এটা কথা মনত ৰাখিব, 2 গুণ যদি হয়, ঠিক আছে, 2 গুণ যদি হয়, এতিয়া যিখিনি কাম থাকিল 8 দিনৰ পিছত, যিখিনি কাম থাকিল মানে সেই কামখিনিয়ে বিয়ে 16 দিনত কৰিব পাৰে। এ যিটো 8 দিন কৰিছিল সেই কামটো বিয়ে কিমান দিনত কৰিব পাৰিলেহেঁতেন? 4 দিনত কৰিব পাৰিলেহেঁতেন। এতিয়া চাওক, এৰ পিছত থকা কামখিনি 16 দিনত কমপ্লিট কৰিলে, এ যিখিনি কাম কৰি গুচি গ'ল সেইখিনি কাম 4 দিনত কৰিব পাৰে। গতিকে বিয়ে কামটো টোটেল 20 দিনত কৰিব পাৰে। এ কামটো 40 দিনত কৰিব পাৰে, বিয়ে কামটো কিমান দিনত কৰিব পাৰে? 20 দিনত কৰিব পাৰে। আমি কিমান পালোঁ? এ 40 দিন আৰু বিয়ে 20 দিনত কৰিব পাৰে। এ একদিনত কিমান কাম কৰিব পাৰিব? এ একদিনত 1/40 কৰিব পাৰিব। বিয়ে একদিনত কিমান কাম কৰিব পাৰিব? একদিনত 1/20 পাৰ্ট কৰিব পাৰিব। গতিকে এলচিএম হ'ব 40, ওপৰত আহিব 1 + 2, আৰু কিমান হ'ব? 40/30। আমি যদি এইটো হৈছে আমাৰ একদিনত কৰিব পৰাটো, ঠিক আছে। 3/40টো হৈছে একদিনত কৰিব পৰাটো, আৰু লগ লাগি কিমানত কৰিব পাৰিব? 40/3। এইটো উল্টা কৰিব লাগে লাষ্টত, মানে এইখিনি ষ্টেপত, ঠিক আছে। তো এইটো 40/30 আমি যদি হৰণ কৰোঁ, অলমষ্ট কিমান পাম? 13 সমস্ত 3/1, অৰ্থাৎ 13 সমস্ত 3/1 দিনত এ আৰু বিয়ে দুয়োটা লগ লাগি কামটো সম্পূৰ্ণ কৰিব পাৰে। 10 ডিচেম্বৰ ইজ চেলিব্ৰেটেড এজ, 10 ডিচেম্বৰক কি হিচাপে মনা হয়? 10 ডিচেম্বৰত হিউমেন ৰাইটছ ডে হিচাপে পালন কৰা হয়। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো শেষ কৰাৰ বাবে ধন্যবাদ।